পোনপ্ৰথমে সকলোকে হেপী দুৰ্গা পূজা। সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যাতে দুৰ্গা পূজাটো ভালকৈ পাৰ কৰিব পাৰোঁ। এটা মানে শান্তি পৰিৱেশৰ মাজেৰে একদম ধুনীয়াকৈ যাতে আমি পাৰ কৰিব পাৰোঁ, যাতে ইজনে সিজনে পুলিচ প্ৰশাসনৰ পৰা আদি কৰি যিমান মানুহ আছে চবেই যাতে সহযোগ কৰে আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ ক্ষেত্ৰত যাতে কোনো পূজা মণ্ডপে একো কৃপণালি নকৰে যেন, সেইটো বস্তুত কেতিয়াও ডাউন থাকিব নালাগিব। সেইটো বস্তুত 100% মানে দিব ভালকৈ পাৰিব লাগিব। যিহেতু ইমানখিনি হোৱাৰ পিছত আমাৰ মাজত দাদা আই ডেটত জুবিন দা নাইকিয়া হোৱাৰ পাছতো দুৰ্গা পূজাখন যে আমি পাইছোঁ, সেইটো আমি চব আমাৰ অসমৰ ৰাইজে, ভাৰতৰ ৰাইজে হ'লেও উপলব্ধি কৰিব লাগিব বস্তুটো, যে আমি দুৰ্গা পূজাখন পাতিব পাৰিছোঁ। যাতে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি দিয়াৰ ক্ষেত্ৰত যাতে একো কৃপণালি নকৰে। চবকে কৈছোঁ এইটো কথা, আকৌ এবাৰ ক'লোঁ মই, যাতে পূজাটো ভালকৈ পালন কৰক। আৰু শেষত আকৌ এবাৰ কৈছোঁ হেপী দুৰ্গা পূজা। জয় আই অসম, জয় জুবিন দা।